জনসমুদ্ৰত পৰিণত হ'ল ডিমাকুছিৰ দৈমুনগৰৰ বাকৰি। আজি ডিমাকুছিৰ দৈমুনগৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰাৰ পিছত বড়ো সাহিত্য সভাৰ প্ৰতীক চিহ্ন উদ্বোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। আনহাতে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভানেত্ৰী মৃণালিনী দেৱীয়ে। বড়ো সাহিত্য সভাত প্ৰথমবাৰৰ বাবে উপস্থিত হ'বলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছে মুখ্যমন্ত্ৰীৰ মাতৃ মৃণালিনী দেৱীয়ে। উল্লেখ্য যে ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশনত ৯ গৰাকীকৈ বড়ো সাহিত্যিকক বিভিন্ন শিতানত বিশেষ বঁটা প্ৰদান কৰা হয়। আজি বড়ো সাহিত্য সভাৰ অধিৱেশনস্থলী ৰাতিপুৱাৰে পৰা উদুলি মুদুলি হৈ পৰিছে। গৌৰৱোজ্জ্বল ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ এইবাৰৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছে ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰত। নেপাল, ম্যানমাৰ, ভূটান, পশ্চিমবংগ, নতুন দিল্লী, ইণ্ডোনেছিয়াৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ পৰা প্ৰতিনিধি তথা আলহী অতিথিৰে ভৰি পৰিছে বড়ো সাহিত্য সভাৰ অধিৱেশনস্থলী। কাইলৈ অন্তিম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ সম্ভাৱনা আছে। নিউজ ডেস্ক PN লাইভ ফাৰ্ষ্ট। সাহিত্য সভাই দিছে যিকোনো বঁটাই বাৰু সন্মানীয় বঁটা। বড়ো সাহিত্য সভাৰ সোমেশ্বৰী ব্ৰহ্ম থুনলায়াৰী বান্থা বুলি কয়। এয়া বড়ো সাহিত্য সভাই মোক এইবাৰ দিলে এখন চুটি গল্পৰ কাৰণে গল্প সংকলন। এয়া হাগ্ৰামা দালাং চেৰাও। ইতিমধ্যে মই 5খন কিতাপ ছপা কৰি উলিয়ালোঁ। কবিতাত আছে বা তেনেকৈ প্ৰবন্ধৰ আছে। তেনেকৈ এইবাৰো 2খন কিতাপ এইখন সভাতে মানে উন্মোচন কৰা হ'ল। গতিকে মই মোৰ ফালৰ পৰা আমাৰ 1952 চনৰ 16 নৱেম্বৰত জন্মগ্ৰহণ কৰা বড়োসকলৰ আটাইতকৈ উচ্চ শিখৰত থকা সংগঠন বড়ো সাহিত্য সভাই মোক এই যি সন্মান দিলে তাৰ বাবে মই মোৰ ফালৰ পৰা সশ্ৰদ্ধা নিবেদিছোঁ। আশা কৰিছোঁ আমাৰ বড়ো সাহিত্য সভাৰ এই জাতীয় সংগঠনটোই অনাগত দিনবিলাকতো আমাৰ দৰে বিভিন্নজনক এনেকৈ উৎসাহিত কৰিব। কিন্তু মই এই মুহূৰ্তত ইয়াকে ক'ব বিচাৰিছোঁ নৱপ্ৰজন্মক যে আমি কেতিয়াও কাহিনীও কিবা এটা আমি যদি সৃষ্টি কৰিবলৈ যাওঁ কোনো দিনে আমি কিবা এটা বঁটা পাম বুলি তেনেকৈ ভাবি পেলাই লিখিব নালাগে। মই আশা কৰিছোঁ লিখি যাওক, এটা সৃষ্টি কৰি যাওক। নতুন প্ৰজন্মই নিশ্চয় ফলাফলদাতা এদিন দিয়াটো আছেই। গতিকে মই ভাবিছোঁ যে বড়ো সাহিত্য সভাৰ এই প্ৰচেষ্টা অনাগত দিনবিলাকতো ভালভাৱে লৈ যাব। মই তাকেই আশা কৰিছোঁ। ভাল অনুভৱ মানে আনন্দ পাইছোঁ, কাৰণ বড়ো সাহিত্য সভা মোৰ জীৱনত এই প্ৰথম আৰু নাজানো আৰু পিছত আহিব পাৰোঁ নে নোৱাৰোঁ। কিন্তু বহুত ভাল লাগিছে। নিজৰ আনন্দ মনে নিজৰ ক'বলগীয়া কথাখিনি ক'লোঁ, সেইটোৱে মানে বেছি ফূৰ্তি লাগিছে আৰু ধন্যবাদ। ভৱিষ্যতে আশা কৰোঁ এই অনুষ্ঠানটো জাকত জিলিকা হৈ গুচি গ'ল। এতিয়া আমাৰ বিশেষ যিবিলাক মানে ব্যক্তিত্ব থকাৰ ব্যক্তি তেওঁলোকে আমাৰ মানে নতুন প্ৰজন্মৰ ইউথবিলাকক এটা মেছেজ দিব। তেওঁলোকৰ অভিজ্ঞতাক লৈ ফালে আমি কেনেকুৱা মানে বিভিন্ন মানে ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ। আমাৰ মানে প্ৰাক্তন গভৰ্ণৰ ৰঞ্জিত শেখৰ মছাহাৰী ডাঙৰীয়া অলৰেডি ইয়াত আছে। আমাৰ IAS অফিচাৰ ৰিটায়াৰ্ড হেমন্ত নাৰ্জাৰী ডাঙৰীয়া আছে। আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আমাৰ প্ৰফেচাৰ তেখেতসকলে আছে আৰু বহুতো তেনেকুৱা মানে কি কয় অতিথি অলৰেডি আহি পাইছে। আৰু আমাৰ তেওঁলোকে ইউথ আৰু ষ্টুডেণ্টছবিলাকক উদ্দেশ্যে তেওঁলোকে তাতে তেওঁলোকক এটা মটিভেশ্যনেল মানে তেওঁলোকৰ অভিজ্ঞতাক লৈ ফালে মানে এই কাৰ্যসূচীত আলোচনা কৰিব আৰু পৰামৰ্শ দিব। আৰু বাকী ভাষা সাহিত্যৰ ওপৰতো অন্যৰ ওপৰতো বেলেগ ঠাইত আৰু পেৰেলেলি মানে আলোচনাটো চলি আছে, মিটিংবোৰ হৈ আছে। ইয়াৰ পিছত আপোনাৰ সন্ধিয়াটো আজি সাংস্কৃতিক অনুষ্ঠানো হ'ব। স্থানীয় যিবোৰ আৰ্টিষ্ট আছে তেওঁলোকৰ পাৰফৰ্মেঞ্চ আছে, লোকেল কালচাৰেল এক্সচেঞ্জ আছে বিভিন্ন মানে কমিউনিটিৰ কালচাৰবিলাকৰ। তো আজিৰ অনুষ্ঠান তেনেকৈ যাব। আমাৰ দেশ বিদেশৰ অহা মানুহবিলাকৰ মাজত এটা এক্সচেঞ্জ প্ৰগ্ৰামবিলাকো চলি আছে। আজি আমাৰ প্ৰায় 14জন মানে বাহিৰা দেশৰ এম্বাছাডৰ আৰু হাই কমিশনাৰ আহিছে। তেওঁলোকে অলপ পিছতে ইয়াত আহি পাব।
তেওঁলোকে ইয়াত আহি আমাৰ প্ৰদৰ্শনীবোৰ চোৱাৰ পিছত সাহিত্য সভাৰ বিভিন্ন কাৰ্যসূচী চোৱাৰ পিছত আমাৰ লোকেল ইণ্টেলেকচুৱেল আৰু যিবিলাক এণ্টাৰপ্ৰেনাৰ্ছ আছে তেওঁলোকৰ লগত এটা ইণ্টাৰেকশ্যন ইয়াতে কৰিব আমাৰ যিসকল মানে মংগোলিয়াৰ পৰা আৰম্ভ কৰি চিলি বা তেনেকুৱা বিভিন্ন দেশৰ প্ৰায় মানে 14টা দেশৰ ইয়াত আমাৰ হাই কমিশনাৰ আৰু এম্বাছাডাৰ আহিছে গতিকে এইটো এটা আমাৰ বিশেষ অনুষ্ঠান যাহাতে বিদেশৰ মানুহখিনিও মানে আমাৰ বিষয়ে জানে ইয়াত কি আমাৰ ৰিসোৰ্সবিলাক আছে যেটো আমি তেওঁলোকৰ লগত সম্পৰ্ক ৰাখি ইউজ কৰিব পাৰোঁ আৰু তেখেতসকলৰ তাত তেনেকুৱা কি আছে যিটোৰ লগত আমাৰ নতুন প্ৰজন্মই সম্পৰ্ক ৰাখি পেলাই আমাৰ জীৱনটো আগুৱাই লৈ যাব পাৰে টুৰিজমৰ ক্ষেত্ৰত কি আছে অন্য ৰিসোৰ্সেছৰ ক্ষেত্ৰত কি আছে কিবা আমাৰ মাজত আদান প্ৰদান কৰিব পৰা যায় নেকি এই বিষয়বিলাকৰ ওপৰত এই 14টা দেশৰ যিসকল প্ৰতিনিধি মানে এতিয়া আহিছে তেওঁলোকৰ লগত এটা মানে আলোচনা হ'ব গতিকে সেইটো এটা ভাল কাৰ্যসূচী হ'ব আমাৰ মানুহবিলাকৰ কাৰণে আমি আশা ৰাখিছোঁ তো মূলতে আজি এইখিনি আমাৰ কাৰ্যসূচী অহাৰ কথা কালি অসমৰ মুখ্যমন্ত্ৰী গতিকে তেনেকুৱাকৈ চবে মানে কালি আমি তাৰ কাৰণে শেষ প্ৰগ্ৰাম আমাৰ শেষটোৱে চব মানে কি কয় গোটেইটো পাৰ্টিচিপেট কৰে কালি লাখৰো বেছি মানুহ আমাৰ হৈ যায় জেনেৰেলি তো তাৰ কাৰণে আমি ৰেডি আছোঁ চব গতিকে চব এইটোৰ কাৰণে একো সমস্যা নাই